নমস্কাৰ বন্ধুসকল, আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হলো। গাইছ, আজিৰ ভিডিঅ' টপিকটো থাকিব আসাম এছেম্বলি ইলেকশ্যন 2026। আসাম এছেম্বলি ইলেকশ্যন 2026ৰ এক্সিট পোলে কি কৈ আছে, আচলতে বিজেপি চৰকাৰ হ'ব না কংগ্ৰেছৰ চৰকাৰ হ'ব। আজি আপোনালোকৰ সন্মুখত ভাৰতৰ কেইবাটাও আগশাৰীৰ নিউজ চেনেলৰ ছাৰ্ভে দাঙি ধৰি কোন দলে কিমানটা সিট পাবলৈ গৈ আছে। আচলতে কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে কিমানখন সিট লৈ এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ বনাবলৈ গৈ আছে। আজিৰ ভিডিঅ'ত সবিশেষ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। গোটেই ভিডিঅ'টো সকলোৱে চাই থাকিব, লগতে মোৰ চেনেলত যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। অসমত 2016 চনৰ পিছত প্ৰয়াত তৰুণ গগৈ চাহাবৰ চৰকাৰ পতনৰ পিছতে প্ৰায় 10 বছৰ ধৰি বিজেপি শাসন কৰি আছে। ইয়াৰে 5 বছৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আৰু 5 বছৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত। হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত জাতপাতৰ এটা ৰাজনীতি কৰি আহি আছে। আপোনালোকে জানে, এই জাতপাতৰ ৰাজনীতিয়ে অসমত কিছুমান জাতি জনগোষ্ঠীক বিভিন্ন দিশত উন্নয়ন আগবাঢ়ি লৈছে আৰু কিছুমান জাতি জনগোষ্ঠীক বিভিন্ন দিশত পিছ পেলাই দিছে। অসমত 2016 চনৰ পিছত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কালত নিৰ্বাচনৰ মূল ইছ্যু হৈছিল NRC আৰু বিদেশী বহিষ্কাৰ, ব্ৰহ্মপুত্ৰ খহনীয়া ৰোধ, অন্যান্য ইছ্যু। গাইছ, আৰু এইবাৰ ৰাজনীতিৰ মূল ইছ্যু হৈছে জুবিন গাৰ্গ। গাইছ, আপোনালোকে জানে জুবিন গাৰ্গক ছিংগাপুৰত পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল। এই বিষয়টো এতিয়ালৈকে অসমৰ ৰাইজৰ মাজত এক কৌতূহলৰ সৃষ্টি কৰিছে। শাসনাধিষ্ঠিত চৰকাৰে এক গভীৰ চক্ৰান্ত কৰি জুবিন গাৰ্গক এই বিনাশ কৰিলে নেকি? আচলতে এই ৰহস্যটো এতিয়াও ভেদ হোৱা নাই। নাটকীয়ভাৱে জুবিন গাৰ্গৰ হত্যাকাৰীসকলে জেলত থাকিও কেতিয়াবা জামিন আবেদন উইথড্ৰ কৰে আৰু তেওঁলোকক জেলৰ ভিতৰত ৰাজ আতিথ্যৰে ৰখা হৈছে বুলি অসমৰ সচেতন মহলে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। সেইকাৰণে এইবাৰৰ 2026 ইলেকশ্যনৰ মূল ইছ্যু হৈছে জুবিন গাৰ্গ আৰু হিন্দু মুছলিম বা জাতপাতৰ ইছ্যু। গাইছ, আপোনালোকে জানে অসমত সৰ্বমুঠ 126টা সিট, 126টা যি দলে 64টা সিট পাব সেয়ে চৰকাৰ গঠন কৰিব। কিন্তু বিভিন্ন আগশাৰীৰ নিউজ চেনেল বা সাৰ্ভে এজেন্সিৰ দ্বাৰা সাৰ্ভে কৰা ৰিপৰ্ট মতে এইবাৰ কংগ্ৰেছৰ চৰকাৰ আহিব লাগে। সেইমতে আপোনালোকক কোনখন জিলাত কেনেকে কংগ্ৰেছৰ চৰকাৰ আহি আছে সবিশেষ দাঙি ধৰিম, ভিডিঅ'টো স্কিপ নকৰিব। গাইছ, এইবাৰ অসমত মূল প্ৰতিনিধি হৈছে বিজেপি নেতৃত্বাধীন NDA আৰু কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁট। বিভিন্ন সাৰ্ভে আৰু পলিটিকেল ট্ৰেকাৰৰ মতে বিজেপি লেড এলায়েন্সে এইবাৰ 50ৰ পৰা 60খন সিট পাব আৰু কংগ্ৰেছ নেতৃত্বাধীন অপজিশ্যনে এইবাৰ 60ৰ পৰা 70টা সিট পাবলৈ গৈ আছে। হাগ্ৰামা নেতৃত্বাধীন BPF দলে 1ৰ পৰা 2খন সিট পাবলৈ গৈ আছে। BTCত আন এটা অপজিশ্যন দল UPPL ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল, এই দলে 7ৰ পৰা 9খন সিট পাবলৈ গৈ আছে। বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDF 1ৰ পৰা 5খন সিট পাবলৈ গৈ আছে। এই সংখ্যাৰ পৰা অনুমান কৰিব পাৰি যে অপজিশ্যন কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁট দলে এইবাৰ অসমত চৰকাৰ বনাবলৈ গৈ আছে। গাইজ, বিধানসভা সিট ৱাইজ কোন কোন বিধানসভা সিটত কোনখন দলে কেনেকে জিকি যাব আপোনালোকৰ সৈতে ডিটেইলছকৈ শ্বেয়াৰ কৰিম, ভিডিঅ'টো স্কিপ নকৰিব। গাইজ, প্ৰথমতে কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁট দলে কোন কোন সিট বিলাকত শক্তিশালী ৰূপে দেখা দিব। প্ৰথমে আছে তিতাবৰ, যিখন সিটৰ পৰা প্ৰয়াত তৰুণ গগৈ 3বাৰকৈ মুখ্যমন্ত্ৰী হৈছিল। দ্বিতীয় নম্বৰতে আছে মৰিগাঁও, ৰহা, লাহৰীঘাট, বৰপেটা, জনিয়া, বাগবৰ, গোৱালপাৰা ইষ্ট, গোৱালপাৰা ৱেষ্ট, ধুবুৰী, চাউথ চালমাৰা, অভাৰপুৰী চাউথ, বক, ছয়গাঁও, চামগুৰি, নগাঁও, ৰূপহীহাট এণ্ড গৌৰীপুৰ, ধুবুৰী, গোলকগঞ্জ, বিলাসীপাৰা ইষ্ট, বিলাসীপাৰা ৱেষ্ট, চাউথ চালমাৰা, মানকাছাৰ, জনিয়া, বাগবৰ, লাহৰীঘাট, ৰূপহীহাট, যমুনামুখ, হোজাই, বদৰপুৰ, বটদ্ৰৱা, নগাঁও, বৰহমপুৰ, নলগাঁও, ৰংগিয়া, বোকাখাট, কলিয়াবৰ, হোজাই, কৰিমগঞ্জ নৰ্থ, শিলচৰ, ওদালগুৰি, তামুলপুৰ, কোকৰাঝাৰ ইষ্ট, গোসাইগাঁও এণ্ড চিডলি। এই কেইখন সিটত কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁট দলে জিকি চৰকাৰ বনাবলৈ গৈ আছে। গাইজ, আনহাতে বিজেপি মিত্ৰজোঁট দলে কোনবিলাক সিটত জয়ী হোৱাৰ সম্ভাৱনা আছে। প্ৰথমতে আছে জালুকবাৰী, যিখন সিটৰ পৰা হিমন্ত বিশ্ব শৰ্মাই নিজে প্ৰায় 35-40 বছৰৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছে। দিছপুৰ ইষ্ট গুৱাহাটী, ৱেষ্ট গুৱাহাটী, নলবাৰী, মঙলদৈ, তেজপুৰ, মাজুলী, ধেমাজি, ডিগবৈ, ডিব্ৰুগড়, তিনচুকীয়া, গোলাঘাট, বোকাখাট, যোৰহাট, সৰুপথাৰ, হোজাই, লামডিং, শিলচৰ, কাটিগড়া, ওদালগুৰি, তামুলপুৰ। গাইজ, এইখন আছিল সৰ্বমুঠ 126টা সিট। 126টাৰ ভিতৰত কোনখন মিত্ৰজোঁটে NDA এলায়েন্স বা UPA এলায়েন্স কোনখন মিত্ৰজোঁটে কিমানটা সিটত কোন কোন সিটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি কেনেকে জিকি আহিব আৰু 2026 চনৰ নিৰ্বাচনৰ পিছত কংগ্ৰেছে কেনেকে চৰকাৰ বনাব আজিৰ এক্সিট পোলত
বুজাই দিলো গাইজ। কিন্তু এইবাৰ যিবিলাক আঞ্চলিক দল আছে, আঞ্চলিক দলৰ ভিতৰত অসমত পুৰণি আঞ্চলিক দল AJP অসম গণ পৰিষদ দল একেবাৰে বেয়া অৱস্থাৰ ফালে গৈ আছে। যিটো দলে যোৱা 10 বছৰৰ পৰা নেশ্যনেল পাৰ্টি BJPৰ লগত অসমত চৰকাৰ চলাই আছিল, এই 10 বছৰতে BJPয়ে AJPৰ কিছুমান চিটবিলাকত অভূতপূৰ্ব পাৰ্টিক শক্তিশালী কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য নগৰ এলেকাবিলাক BJPয়ে মিউনিচিপালিটি বিলাক নিজৰ দখলৈ লৈ লৈছে, যাতে অসম গণ পৰিষদক প্ৰেছাৰত ৰখা যায়। কাইছে অসমৰ ৰাজ্য আঞ্চলিক দল অসম গণ পৰিষদক ৰিপ্লেচ কৰি অসম জাতীয় পৰিষদ নামৰ দলক এইবাৰ ইলেকশ্যনত ভাল এটা মেণ্ডেট দিবলৈ গৈ আছে। ইয়াৰ উপৰিও BTC এলেকাত প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL দলক BTC কাউন্সিলত 5 বছৰ চৰকাৰত ৰাখি 5 বছৰত BJPয়ে প্ৰশাসন কৰি কাউন্সিল চৰকাৰৰ 5 মাহ আগতে ইলেকশ্যন কৰাই UPPLক গাদিচ্যুত কৰি হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPF দলক BJPয়ে আঁকোৱালি লৈছে। গাইজ, মোৰ ভিডিঅ'ত মই এক্সিট পোল দিলো, সেয়া মোৰ ব্যক্তিগত অনুমানেৰে দিছো। আপোনালোকৰ অনুমান যদি মোৰ অনুমানৰ লগত নিমিলে, আপোনালোকৰ মতামত মোৰ কমেণ্ট বক্সত জনাব। লগতে মোৰ ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, আৰু মোৰ চেনেলত যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলো। ধন্যবাদ, গুড বাই।